দ্বিতীয়বাৰলৈ ৮৩ নং মাঘেৰিটা বিধানসভা সমষ্টিৰ পৰা জয়ী ভাস্কৰ শৰ্মা। জয়লাভ কৰাৰ পিছতেই ভাস্কৰ শৰ্মাৰ প্ৰথম প্ৰতিক্ৰিয়া। মাঘেৰিটা অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ দলীয় কৰ্মীৰ উল্লাস। ফটকা আতচবাজীত মুখৰিত মাঘেৰিটা অটল বিহাৰী বাজপেয়ী ভৱনৰ চৌহদ। বৃহৎ ভোটত পুনৰ জয়লাভ কৰিলে মাঘেৰিটা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ দলীয় নেতাকৰ্মীলৈ ধন্যবাদ জ্ঞাপন ভাস্কৰ শৰ্মাৰ। চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ প্ৰতি ৰাইজৰ আস্থাৰ বাবে এই জয় সম্ভৱ হোৱা বুলি কয়। মাঘেৰিটাৰ পৰা হেমন্ত ঘোষৰ ৰিপৰ্ট AIN লাইভ। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ। ৰাইজে আজি পদতলিত মই সেৱা জনাইছো। ৰাইজে আজি আশীৰ্বাদ দিছে, সেই আশীৰ্বাদ গ্ৰহণ কৰি মই দিছপুৰলৈ যাম। মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে অসম সজাব বিচাৰিছে, ঠিক সেইধৰণে মই মাৰ্ঘেৰিটাবাসী ৰাইজৰ আশীৰ্বাদ লৈ মুখ্যমন্ত্ৰীৰ চৰণত সেৱা জনাই মই অনাগত দিনত অহা দিনবিলাকত যিমানখিনি কৰণীয়খিনি আছে ৰাইজে বিচৰা ধৰণে মই কাম কৰি যাম আৰু ৰাইজৰ পদতলিত আশীৰ্বাদ জনাই পেলাই ৰাইজৰ আশীৰ্বাদ লৈ মই দিছপুৰলৈ যাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।